অসমত বাংলাদেশী মিয়াৰ জনসংখ্যা হৈছে 38%, হয় টোটাল পপুলেশ্যনৰ 38%, আৰু এইবাৰ সেন্সাছত এই তথ্য ওলাই পৰিব। কিন্তু অসমত তথাকথিত যে জাতীয়তাবাদ চলি আছে তাত তেওঁলোকে টাৰ্গেট কৰি থাকে প্ৰকৃত ভাৰতীয় নাগৰিক, হিন্দী ভাষী হওক, মাৰৱাৰী হওক বা অন্যান্য ৰাজ্যৰ পৰা অসমলৈ অহা যিবিলাক প্ৰকৃত ভাৰতীয় নাগৰিক আছে তেওঁলোকক টাৰ্গেট কৰে। টাৰ্গেট হ'ব লাগে বাংলাদেশী মিয়া, কিন্তু টাৰ্গেট হৈ আছে ভাৰতীয় নাগৰিক। জাতীয়তাবাদৰ মানে হ'ব লাগে যে অসমীয়া জাতিক কিদৰে আৰ্থিক, শৈক্ষিক আৰু ৰাজনৈতিকভাৱে শক্তিসম্পন্ন জাতি হিচাপে থিয় কৰাব পাৰে। কিন্তু ইয়াত মাৰৱাৰী, বিহাৰী এইবিলাকক গালি পাৰোঁতে গোটেই দিনটো যায়। কেনেকৈ জাতি খাৰা হ'ব? এই মানসিকতাৰে সুযোগ লৈ এতিয়া বাংলাদেশী মিয়াৰ দপদপনি অসমত চলি আছে। শুনক মুখ্যমন্ত্ৰী কি কৈছে। অসমত এইবাৰ যেতিয়া চেন্সাছ হ'ব, চেন্সাছৰ যেতিয়া ৰিজাল্ট ওলাব, মোৰ কথা যে আপোনালোকে লিখি ৰাখিব, সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'ব। যদি প্ৰজেকশ্যন কৰে, যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব, অসমৰ জনসংখ্যাৰ তেওঁলোক 38% হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব। আৰু এইটো অসমৰ এটা বাস্তৱ সত্য। সেইকাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ, কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, যোৱা 5টা বছৰ আমি কাম কৰিছোঁ। অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ 2খন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব। আজিয়ে মই ক'ব খোজা নাই কোন 2খন আইন, কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে 2খন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব। যদি যোৱা 30 বছৰত আমি যোৱা 5 বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন, আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন। যি নহওক, এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে, ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব।